হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। আপোনাৰ হাতত থকা মোবাইলটোত যদি ক্ৰোম ব্ৰাউজাৰ আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বনোৱা হৈছে। আপুনি যদি ক্ৰোম ব্ৰাউজাৰ ইউজ কৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব ধৰিছে। যদি আপুনি এই ভিডিঅ'টো এৰি দিয়ে তেনেহ'লে এটা সময়ত বিপদত পৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি এই ভিডিঅ'টো অলপো স্কিপ নকৰিব যদি আপুনি এজন ক্ৰোম ইউজাৰ হয়। তো যদি আপুনি আমাৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। আপুনি আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ বা গুগলত আপুনি দৈনিক কিবা না কিবা চাৰ্চ কৰি থাকে। যিটো আপোনাৰ প্ৰয়োজন হয় সেইটো আপুনি চাৰ্চ কৰি থাকে। যে ক্ৰোম ব্ৰাউজাৰত সদায় কিবা কিবি চাৰ্চ কৰি থাকে সেইখিনি আপুনি কেতিয়াও ডিলিট নকৰে। ক্ৰোমত আপোনাৰ ষ্টক হৈ থাকে। এই গোটেইখিনি ডিলিট নকৰাৰ ফলত এই গোটেইখিনি ক্ৰোম ব্ৰাউজাৰত ক্ৰোমত আপোনাৰ ষ্টক হৈ থাকে। এইটো আপোনাৰ ভৱিষ্যতৰ বাবে ক্ষতি কৰিব পাৰে। গতিকে আপুনি এই চাৰ্চ কৰা এই গোটেইখিনি আপুনি কেনেকৈ ডিলিট কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। ক্ৰোম ব্ৰাউজাৰখন অপেন কৰি আপোনালোকক দেখুৱাই দি আছো। অপেন কৰাৰ পিছত আপোনালোকে ওপৰত থ্ৰী ডট এটা পাব। থ্ৰী ডট অপশ্যনত আপোনালোকে অ'কে কৰিব। হিষ্টৰী এটা অপশ্যন পাব। হিষ্টৰী অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। হিষ্টৰী অপশ্যনটোত অ'কে কৰাৰ পিছত আপোনালোকে পাই যাব আপোনালোকে যেতিয়াৰ পৰা এই মোবাইলটো ইউজ কৰি আছে তেতিয়াৰ পৰা এই মুহূৰ্তলৈকে আপুনি গুগলত বা ক্ৰোম ব্ৰাউজাৰত কি আপুনি চাৰ্চ কৰিছিলে সেইখিনি ডিটেইলছ আপুনি ইয়াত পাই যাব। আপুনি কেনেকৈ ডিলিট কৰিব আৰু এটা অপশ্যন পাব ডিলিট ব্ৰাউজিং ডাটা। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এটা অপশ্যন পাব অল টাইম বুলি লিখা থাকিব, ইয়াত আপোনালোকে অ'কে কৰিব। বহুত কেইটা পাই যাব। ইয়াত লাষ্ট 15 মিনিটত আপুনি যিখিনি 1 ঘণ্টাত আপুনি যিখিনি চাৰ্চ কৰিছিলে সেইখিনিও ডিলিট কৰিব পাৰিব। 2 ঘণ্টা বা 7 দিনত যিমানখিনি আছে বা 4টা সপ্তাহত এমাহত যিমানখিনি আছে গোটেইখিনি আপুনি ডিলিট কৰিব পাৰিব। তলত দি আছে অল টাইম। যদি আপুনি অ'কে কৰে তেনেহ'লে আপুনি মোবাইল লোৱাৰ পৰা এতিয়ালৈকে যিমান আছে গোটেইখিনি একেবাৰে ডিলিট হৈ যাব। এতিয়া অল টাইমত অ'কে কৰি গোটেইখিনি ডিলিট কৰি আপোনালোকক দেখুৱাম। আহিব অপশ্যন আৰু 4-5টা মান অপশ্যন আছে। ইয়াত আপোনালোকে কি ডিলিট কৰিব পাৰিব। আৰু এটা অপশ্যন আছে মাজত ছেভ এণ্ড পাছৱাৰ্ড। এই অপশ্যনটো ৰাখি আমি গোটেইখিনি ডিলিট কৰি দিম। গোটেইকেইটা বক্স আমি ৰাইট কৰি দিলো। ছেভ এণ্ড পাছৱাৰ্ড অপশ্যনটো ৰাখি আমি গোটেইখিনিত কৰি দিলো। এতিয়া তলত আছে ডিলিট ডাটা, ইয়াত আমি অ'কে কৰি দিম। ডিলিট ডাটাত অ'কে কৰাৰ লগে লগে গোটেইখিনি ডাটা ডিলিট হৈ গ'ল। আপোনালোকে অতি সহজতে গোটেইখিনি হিষ্টৰী আপোনালোকে ডিলিট কৰিব পাৰিব। যদি আপুনি গুগলৰ পৰা ডিলিট কৰিব বিচাৰে হিষ্টৰী তেনেহ'লে আপুনি গুগলটো অপেন কৰিব। আপোনাৰ এটা লগো হ'ব তাত আপোনালোকে অ'কে কৰিব। আহি আপোনালোকে চাৰ্চ হিষ্ট্ৰীত আপোনালোকে অ'কে কৰি দিব। চাৰ্চ হিষ্ট্ৰীত অ'কে কৰাৰ লগে আপোনাৰ স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহিব। তললৈ আহি আপোনালোকে চাব পাৰিব আপোনালোকে যিমানখিনি চাৰ্চ কৰিছে গোটেইখিনি ডিটেইলছ ইয়াত আপোনালোকে পাই যাব। সেইখিনি ডিলিট কৰাৰ বাবে ওপৰত আপোনালোকে ডিলিট অপশ্যন পাব, তাত আপোনালোকে অ'কে কৰিব। তলত ডিলিট অপশ্যনত অ'কে কৰাৰ লগে আৰু এটা অপশ্যন আহিব। মাজত আপোনালোকে পাব ডিলিট অল টাইম। আপোনালোকে গোটেইখিনি বাকচ ৰাইট চিন কৰি নেক্সট অপশ্যনত অ'কে কৰি দিব। য'ত ডিলিট অপশ্যন আহিব, ডিলিট অপশ্যন অ'কে কৰাৰ লগে গোটেইখিনি ডিটেইলছ ডিলিট হৈ যাব। গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব।